আমাৰ মাজত উপস্থিত এই ব্ৰহ্মপুত্ৰ কলা কৃষ্টি সংঘৰ সভাপতি যুগল দাস ডাঙৰীয়া, সম্পাদক অচ্যুত কুমাৰ দাস ডাঙৰীয়া, ভোগালী বিহু উদযাপন সমিতিৰ সভাপতি মিলন দাস ডাঙৰীয়া, শ্ৰী হেমেন দাস ডাঙৰীয়া, খাদ্য আৰু অসামৰিক যোগান বিভাগৰ আয়ুক্ত আনন্দ দাস ডাঙৰীয়া, গুৱাহাটী জিলা ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি মহোদয়কে আদি কৰি আজি ইয়াত উপস্থিত ৰাইজ, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, পোনপ্ৰথমে মই আপোনাক লোক সকলোকে ভোগালী বিহুৰ বহুত বহুত শুভকামনা যাচিছোঁ। আজি ৰাতিপুৱা আমি সকলোৱে মেজিত অগ্নি সংযোগ কৰি অগ্নি দেৱতাক সকলোৰে কুশল মংগলৰ কাৰণে প্ৰাৰ্থনা কৰিছোঁ। অগ্নিৰ পোহৰে আমাৰ সকলোৰে জীৱন আলোকিত কৰক। অগ্নিৰ পোহৰে অমংগল অসুৰাক আঁতৰাই লৈ যাওক আৰু আমাৰ অসমখন আকৌ এবাৰ আলোকময় হৈ পৰক, তাকে মই পৰম পিতাৰ ওচৰত কামনা কৰিছোঁ। আজি ৰাতিপুৱা মই ৰাণী চাপৰিলৈ গৈছিলোঁ আৰু ৰাণী চাপৰিত প্ৰায় 2-2.5 ঘণ্টা সময় থাকি কৃষক ৰাইজৰ অভাৱ অভিযোগৰ বুজ লৈছোঁ আৰু মোক দিয়া স্মাৰক পত্ৰখনত কৃষক ৰাইজৰ অভাৱ অভিযোগৰ কথা উল্লেখ কৰা হৈছে। মই এই অভাৱ অভিযোগ বিশেষকৈ মাটিৰ পট্টা হওক, সৰুকৈ ৰাণী চাপৰিলৈ যাব পৰা দলঙৰ ব্যৱস্থা কৰিব পাৰি নেকি, এই গোটেইবোৰ বিষয় মই পৰীক্ষা কৰি চাম আৰু এটা সমাধান সূত্ৰ উলিয়াবৰ বাবে চেষ্টা কৰিম। লগতে ৰাণী চাপৰি আমাৰ সোলাৰ পাৱাৰৰ ওপৰত চলে, কিন্তু তাত যদি আমি নিয়মীয়া বিদ্যুৎ লৈ যাব পাৰোঁ তেতিয়াহ'লে ৰাইজৰ বহুত অভাৱ অভিযোগ দূৰ হ'ব। তাৰ বিষয়েও মই চেষ্টা কৰি চাম, কি পৰিৱেশ আছে, কাৰিকৰীভাৱে কৰিব পাৰি নোৱাৰি, গোটেইখিনি মই চাই পেলাই আপোনালোকক নিশ্চিতভাৱে জনাম। তাৰ উপৰিও আপোনালোকে ইয়াত যি স্মাৰক পত্ৰ দিছে যে চিটি বাছ সেৱা সম্প্ৰসাৰণ হ'ব লাগে, নামঘৰৰ উন্নতি হ'ব লাগে, এই গোটেইবিলাক মই যিমানখিনি পাৰোঁ আপোনালোকক ঠিক কৰি দিম। তাৰ উপৰিও আমাৰ ব্ৰহ্মপুত্ৰ কলা কৃষ্টি সংঘটোক ধুনীয়াকৈ বনাই দিয়াৰ কথা কৈছে, সেই কামটো মই নিশ্চয় আপোনালোকক কৰি দিম। মই বহুত দীঘলীয়াকৈ ক'ব খোজা নাই। আজি মই গাড়ীগাঁও, সদিলাপুৰ কেইবাটাও জেগাত কেইবাখনো সভা ৰাখিছোঁ। মই অহা যোৱা কৰি আছোঁ আৰু অহা যোৱা কৰি থাকিম, যোগাযোগ সম্পূৰ্ণৰূপে থাকিব আৰু আপোনালোকে মোক যিখিনি দাবী দিছে সেইখিনিও মই খুব ধুনীয়াকৈ কৰি দিম। আপোনালোকে চিন্তা কৰিব নালাগে, মই সুন্দৰভাৱে কামখিনি কৰি দিম। আকৌ এবাৰ মই সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু আপোনালোকক মই কথা দিছোঁ যে নলা নৰ্দমাকে ধৰি এই অঞ্চলটোৰ যিমান অভাৱ অভিযোগ আছে পৰ্যায়ক্ৰমে মই সকলোখিনি দূৰ কৰাৰ বাবে চেষ্টা কৰিম, যাতে ৰাইজৰ অভাৱ অভিযোগবোৰো সময়ৰ লগত নোহোৱা হৈ গৈ থাকে। মই পুনৰ এবাৰ আপোনালোক সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। জয় হিন্দ, বন্দে মাতৰম।